গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে বিপদৰ সময়ত অহা ব্যক্তি ঈশ্বৰৰ ৰূপ হয়। তো বন্ধুসকল, আমাৰ জীৱনত কেতিয়াবা বিপদ আহে আৰু সেই বিপদৰ সময়ত আমি কাক বিচাৰোঁ? যি আমাৰ আপোন হয়, যি আমাৰ নিজৰ হয়, যি আমাৰ আত্মীয় হয়, যি আমাৰ বন্ধু হয়। কিন্তু বন্ধুসকল, আমাৰ ভুল হৈছে। আমি যাক ভাবোঁ, যাক বিচাৰোঁ, সেইসকল কিন্তু আমাৰ বিপদৰ সময়ত লগ দিবলৈ নাহে। তেওঁলোক আমাৰ বিপদৰ সময়ত আমাৰ পৰা আঁতৰিহে যায়। কিন্তু বন্ধুসকল, এনে কিছুমান মানুহ আমাৰ লগত জড়িত হয়, আমাৰ জীৱনত আহে, সেইসকলে আমাৰ লগত থাকি আমাক বিপদৰ সময়ত লগ দি সেই বিপদৰ পৰা আমাক উদ্ধাৰ কৰে। কিন্তু বন্ধুসকল, আমি তেওঁলোকক জানিব চেষ্টা নকৰোঁ, বুজিব চেষ্টা নকৰোঁ। কিহৰ কাৰণে? কাৰণ তেওঁলোক আহে কিছুমান কৰ্মৰ দ্বাৰা আমাৰ লগত জড়িত, হয়নে? যেনেকৈ ধৰক বন্ধুসকল, আমাৰ ঘৰত কোনোবা কাম কৰা মানুহ আছে। সেই কাম কৰা মানুহজন আমাৰ লগত আছে, তেওঁ কাম কৰিছে। কাম কৰাৰ পিছতো যেতিয়া আমাৰ বিপদ আহিলে, কিবা এটা প্ৰব্লেম আহিলে, সেই প্ৰব্লেমত, সেই বিপদত সেই ব্যক্তিজনে আমাৰ লগ দিয়ে, আমাৰ লগত থাকে আৰু লগত থাকি আমাক সেই বিপদৰ পৰা উদ্ধাৰ কৰে। কিন্তু আমি সেই ব্যক্তিজন যে আমাৰ লগত আছে, কাৰণ আমাৰ তাত কাম কৰা মানুহে আমাক কাম কৰিবলৈহে আহিছে, তেওঁক দৰমহা দিছোঁ। আমি ভাবোঁ কি যে তেওঁক দৰমহা দিছোঁ, তেওঁ কাম কৰা মানুহ আমাৰ লগত আছে, সেইকাৰণে আমাৰ লগত কৰি দিছে। কিন্তু তেওঁ এইটো কথা আমি বুজিব চেষ্টা নকৰোঁ বা জানিব চেষ্টা নকৰোঁ যে তেওঁ যোনটো কামৰ বাবে আমি ৰাখিছোঁ, সেই কৰ্ম কৰাৰ উপৰিও যি কৰ্ম কৰিব লাগে, তেওঁৰ টাইম এটা আছে ন। বোলে 9টা বজাত আহিছে, 5টা বজাত যাব। কিন্তু বিপদৰ সময়ত তেওঁতো অভাৰ টাইম কৰি দিছে, তেওঁ অনবৰতে আমাৰ লগত আছে। সেই বস্তুটো আমি জানিব চেষ্টা নকৰোঁ, হয়নে? আমি এটাই ভাবি লওঁ যে আমাৰ তাত কাম কৰিছে কাৰণে তেওঁ আমাৰ লগত আছে, আমি সেইটো ভাবি লওঁ। ঠিক তেনেকৈ বন্ধুসকল, যি আমাৰ কৰ্মচাৰী হওক, আমাৰ প্ৰতিষ্ঠানত ক'ৰবা কৰ্মচাৰী কাম কৰিছে, তেওঁ হওক বা ঘৰুৱা কিবা কামত কাম কৰিবলৈ আহিছে বা ব্যৱসায় ক্ষেত্ৰত কিবা কাম কৰিবলৈ আহিছে, মানে যিকোনো ক্ষেত্ৰত কৰ্মৰ দ্বাৰা যিসকল ব্যক্তি আমাৰ লগত জড়িত হৈছে, সেই ব্যক্তিজনে আমাৰ বিপদৰ সময়ত আমাৰ লগ দিয়ে। কিন্তু আমি তেওঁক জানিবলৈ চেষ্টা নকৰোঁ। কিয় জানিব চেষ্টা নকৰোঁ জানেনে? কাৰণ তেওঁ যে আমাৰ লগত কামৰ মাধ্যমেৰে জড়িত হৈছে, মানে কৰ্মৰ দ্বাৰা জড়িত হৈছে। তেওঁক আমি দৰমহা দি ৰাখিছোঁ, দৰমহা দিছোঁ, যাৰ বিনিময়ত পইচা দিছোঁ, সেইকাৰণে কাম কৰিছে, সেই বুলি ভাবি থাকোঁ। কিন্তু সেইটো নহয় আচলতে বন্ধুসকল। তেওঁলোকে যোনটো কৰ্ম কৰিবলৈ কাৰণে তেওঁক ৰাখিছোঁ, সেই কৰ্মটোতো কৰিছে। কৰাৰ উপৰিও যে তেওঁলোকে আমাক সেই বিপদৰ সময়ত লগ দিছে, সেই কথাটো আমি বুজাৰ চেষ্টা কৰিব লাগে। কাৰণ বন্ধুসকল, সেই তেনেকুৱা ব্যক্তিক ঈশ্বৰে আমাৰ লগত পঠিয়ায়, ভগৱানে আমাক লগত পঠিয়ায়, যাতে তেওঁ নিজৰ কৰ্মৰ দ্বাৰাও, কৰ্ম কৰিও আমাক বিপদৰ সময়ত লগ দিব আৰু আমাক বিপদৰ পৰা উদ্ধাৰ কৰিব, হয়নে? সেইসকল লোকক আমি চিনিবলৈ চেষ্টা নকৰোঁ, বুজিবলৈ চেষ্টা নকৰোঁ। আমি বুজিবলৈ কাক চেষ্টা কৰোঁ? যি আমাৰ আত্মীয় হয়, যি আমাৰ সুখৰ সময়ত আমাক লগ দিবলৈ আহে, সুখৰ সময়ত ভাল বেয়া সুধিবলৈ আহে। কিন্তু দুখৰ সময়ত যি আঁতৰি যায়, তেওঁলোকক আমি সদায় মনত ৰাখোঁ। কিন্তু যি আমাৰ লগত কাম কৰি আছে, কৰ্মচাৰী হিচাপে কাম কৰি আছে বা কিবা কৰ্মৰ মাধ্যমেৰে আমাৰ লগত জড়িত হৈছে, কিন্তু তেওঁৰ কৰ্ম কৰাৰ বাদেও আমাক বিপদৰ সময়ত লগ দি বিপদৰ পৰা যে উদ্ধাৰ কৰিছে, কিন্তু তেওঁক আমি বুজিবলৈ চেষ্টা নকৰোঁ। আৰু সেই যেতিয়া আমি বুজিবলৈ চেষ্টা নকৰিম নহয় বন্ধুসকল, তেতিয়া ভগৱান ঈশ্বৰ অসন্তুষ্ট হয়। কাৰণ ঈশ্বৰে তেওঁলোকক আমাৰ লগত এটা কাৰণে জড়িত কৰাই দিছে, আমাৰ লগত ওচৰত পঠিয়াইছে, যাতে ঈশ্বৰে জানে, ভগৱানে জানে যে আমাৰ সেই সময়ত বিপদ আহিব, হয়নে? আমি ডাঙৰ এটা বিপদত পৰিম, সেইটো ঈশ্বৰে জানে, ভগৱানে জানে। আৰু জানেই কাৰণে কিছুমান কৰ্মৰ দ্বাৰা, এনেইতো কোনোবা এজন মানুহ আহি পালে আমাৰ ঘৰত বা আমাৰ জীৱনত আহি জড়িত হ'ব নোৱাৰে, কিবা এটাতো মাধ্যম লাগিব ন। সেই মাধ্যমটো হৈছে যে কিবা কৰ্মৰ দ্বাৰা হওক, বন্ধুত্বৰ দ্বাৰাই হওক
বা কিবা চিনাকিৰ দ্বাৰাই হওক সেই মানুহজন কিবা এটা প্ৰকাৰে আমাৰ লগত জড়িত হয়, হয়নে? আৰু জড়িত হৈ সেই ব্যক্তিজনে সেই বিপদ যেতিয়া আহি যায় নহয়, সেই বিপদৰ সময়ত আমাক লগ সেইজনক ঈশ্বৰে পঠিয়ায় আৰু সেই ব্যক্তিজন ঈশ্বৰৰ ৰূপ হয়। যি বিপদৰ সময়ত আমাৰ জীৱনলৈ আহে সেই ব্যক্তি সদায় ঈশ্বৰৰ ৰূপ হয়। লাগিলে সেইজন কৰ্মচাৰীৰ ৰূপত আহক, বন্ধুৰ ৰূপতে আহক, যি ৰূপতে নহওক, তেওঁ আমাৰ লগত জড়িত হৈ পেলাই আমাক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আহে, হয়নে? কিন্তু আমি জানিবৰ কাৰণে চেষ্টা নকৰোঁ, কাৰণ কেলে? সেইজন আমাৰ কৰ্মচাৰী, হয়নে? তো আমি সেই কৰ্মচাৰীজনে যেতিয়া আমাক নিজৰ কৰ্ম কৰাৰ পিছতো, হয়নে, যোনজন কৰ্মচাৰীক আমি ৰাখিছোঁ আমাৰ ঘৰৰ কাম কৰিবৰ কাৰণে বা আমাৰ প্ৰতিষ্ঠানত কাম কৰিবৰ কাৰণে বা যিকোনো কাম কৰিবৰ কাৰণে আমি সেই কৰ্মৰ মাধ্যমেৰে তেওঁক আমি কৰ্মৰ দ্বাৰা আমি ৰাখিছোঁ, তাৰ বিনিময়ত দৰমহা দিছোঁ, কিন্তু তেওঁৰতো টাইম টেবুল এটা আছে ন, যে 9টাৰ পৰা বা 10টাৰ পৰা 5টালৈ, 9টাৰ পৰা 5টালৈ এনেকৈ টাইম এটা আছে। সেই টাইমটোত তেওঁৰ যি কৰ্ম কৰিব দিছোঁ সেই কৰ্মখিনিতো কৰিছে, কৰাৰ বাদেও তেওঁ যে আমাৰ বিপদৰ সময়ত আমাক লগ দিছে, বিপদৰ সময়ত যে আমাক যিকোনো কাম কৰি দিছে, সেই কৰ্মৰ ওপৰতো যে কৰ্ম কৰিছে সেই কথা আমি কোনোদিন চকু নিদিওঁ, কোনোদিন আমি নাচাওঁ। এটাই ভাবি লওঁ যে সেই ব্যক্তিজনক আমি ৰাখিছোঁ, দৰমহা দিছোঁ, তেওঁ কৰ্ম কৰিছে, কৰিব লাগিব কাৰণে কৰিছে, সেই বুলি ভাবি লওঁ। কিন্তু সেইটো নহয় আচলতে। সেই ব্যক্তিজনে নিজৰ কৰ্ম কৰাৰ বাদেও আমাক বিপদৰ সময়ত লগ দিয়াটো আটাইতকৈ ডাঙৰ বস্তু হৈ যায়। তেতিয়া সেই ব্যক্তিজনক যদি আমি বুজি পাওঁ নহয়, তেতিয়া আমি ঈশ্বৰক বুজি পোৱা হ'ব, ভগৱানক বুজি পোৱা হ'ব, হয়নে? আমি সেই ব্যক্তিজনৰ সেই আমাৰ প্ৰতি থকা সহানুভূতি, আমাৰ প্ৰতি থকা যি ভাল পোৱা মৰম, যি আমাক সহায় কৰিছে, বিপদত উদ্ধাৰ কৰিছে, সেই কথাটো আমি বুজিবলৈ চেষ্টা কৰিব, হয়নে? কিন্তু আমি বুজিবলৈ চেষ্টা নকৰোঁ। মাত্ৰ সেই কৰ্মচাৰীজনকে, সেই মানুহজনকে আকৌ আমি নিজৰ স্বাৰ্থৰ বাবে তেওঁক ব্যৱহাৰ কৰি দিওঁ, হয়নে? তেওঁতৰ কামটোক নাচাওঁৱেই, তেওঁ যে আমাক বিপদত সহায় কৰিলে, বিপদত আমাৰ লগ দিলে, যি নিজৰ আত্মীয়ই নিদিলে, নিজৰ বন্ধুৱে নিদিলে, নিজৰ ঘৰৰ মানুহে নিদিলে বিপদৰ সময়তে আমাৰ লগ, কিন্তু সেই কৰ্মচাৰীজনে, সেই মানুহজনে যে আমাক লগ দিলে সেই কথা আমি পাহৰি যাওঁ, হয়নে? আৰু পাহৰি পালে আমি এটাই ভাবি লওঁ যে সেইজনক মই দৰমহা দিছোঁ, কৰিছোঁ, আৰু তাৰ উপৰিও তেওঁৰ লগত আমি স্বাৰ্থ খেল খেলি দিওঁ, যে তেওঁ আমাক ইমান ভাল পাইছে আৰু স্বাৰ্থত ব্যৱহাৰ কৰি লওঁ। কিন্তু আমি যে তাক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি ঈশ্বৰৰ আত্মাত, ঈশ্বৰৰ অন্তৰত আঘাত দিছোঁ, সেইটো আমি অনুভৱ নকৰোঁ, উপলব্ধি নকৰোঁ। আৰু সেই উপলব্ধি কেতিয়া কৰিম জানানে? যেতিয়া আমাক উদ্ধাৰ কৰিবলৈ কোনো মানুহ নাথাকিব, যেতিয়া আমি বিপদৰ ওপৰত বিপদত সোমাই পৰি গৈ থাকিম, কোনো আমাক উদ্ধাৰ কৰিবলৈ নাহিব, কোনো লগ দিবলৈ নাহিব, তেতিয়া আমি উপলব্ধি কৰিম যে সেইজন মানুহৰ যদি থকাহেঁতেন আমাক উদ্ধাৰ কৰিলে। আৰু তেনেকুৱা হয় বন্ধুসকল, চাবচোন কেতিয়াবা আমাৰ ঘৰত কাম কৰা মানুহজনক আমি বুজিবলৈ চেষ্টা নকৰোঁ, হয়নে? আৰু সেই মানুহজনক বুজিবলৈ চেষ্টা নকৰি সেই মানুহজনৰ বিপদ কিবা এটা আহিলে তেওঁক আমি খেদি পঠিয়ালোঁ বা উলিয়াই দিলোঁ, ঠিক আছে। কিন্তু যেতিয়া আমাক বিপদ আহি যায়, বিপদ আহি যোৱাৰ পিছত ইছ ৰাম কি ভুল কৰিলোঁ, সেই মানুহজনক অকণমান কথাতে আমি উলিয়াই দিলোঁ, কি সেই মানুহজনেই আমাক এদিন বিপদৰ সময়ত লগ দিছিলে। সেইটো কেতিয়া মনত পৰে? যেতিয়া আমাৰ বিপদ আহি যায়, আকৌ এবাৰ বিপদ আহে, হয়নে? সেইকাৰণে বন্ধুসকল, আমি মানুহক সৰু ডাঙৰ হিচাপত জুখিব নাপায়, হয়নে? আমি সৰু ডাঙৰ হিচাপত জোখোঁ। আমি এটাই বস্তু ভাবোঁ যে আমি ধনী, আমাক ধনী মানুহেহে সহায় কৰিব, আমাক ধনী মানুহেহে লগ দিব, আমাৰ টকা পইচা আছে, আমাৰ টকা পইচাৰ থ্ৰুৱেদিয়ে আমাক মানুহে লগ দিব। কিন্তু সেই কথা নহয় বন্ধুসকল। এজন সাধাৰণ মানুহ, এজন ঘৰত কাম কৰা মানুহেও আমাক উদ্ধাৰ কৰিব পাৰে, আমাক লগ দিব পাৰে, মানে সেই মানুহজনকো আমি বুজি পাব লাগিব,
মানুহ এই সংসাৰত প্ৰত্যেকজনেই সমান বুলি আমি সমভাৱেৰে সমচকুৰে চাব লাগিব, সমদৃষ্টিৰে চাব লাগিব। তেতিয়াহে আমি মানুহৰ প্ৰকৃত ৰূপটোক দেখা পাম, প্ৰকৃত গুণখিনিক দেখা পাম, হয়নে? আমি যদি সৰু ডাঙৰ হিচাপে চাই থাকোঁ নহয়, আমি কেতিয়াও ভগৱানক দেখা নাপাম, ঈশ্বৰক দেখা নাপাম। কাৰণ ঈশ্বৰ কোনটো ৰূপত কেতিয়া আহিব কোনো নাজানে, হয়নে? ঈশ্বৰে হয়তো ভিখাৰী ৰূপতো আমাৰ ঘৰত আহিব পাৰে। ঈশ্বৰ ভগৱান কৰ্মচাৰী হৈও, আমাৰ কাম কৰা মানুহ হৈও আমাৰ ঘৰত আহিব পাৰে, হয়নে? কোনটো ৰূপত কেতিয়া আমাৰ ওচৰত আহে ঈশ্বৰ বা ভগৱান আমি নাজানো, কিন্তু এটাই জানো যে বিপদৰ সময়ত আমাৰ জীৱনলৈ আহে সেইজন ব্যক্তিয়ে ঈশ্বৰৰ ৰূপ হয়, হয়নে নাই বন্ধুসকল? তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় যে আমাক যি সহায় কৰিছে সেইজন, বিপদৰ সময়ত যি আমাক সহায় কৰিছে, যি আমাক লগ দিছে, সেইজন আমাৰ বাবে ঈশ্বৰৰ ৰূপ, হয়নে? সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।